কিবা মিলাই খুৱালো বুকুৰে ভিতৰত সে নাই মৰমে বুৱালো চাহৰে লগতে সে নাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰত সে নাই মৰমে বুৱালো ঐ কলি যাই হানি জানি নাচিলে ঐ তাচুনাত বুকুখন দেখালে ঐ পকা মিঠৈ ঐ লালি মিঠৈ ঐ তেতিয়াহে বুজিলি মৰম মিলাই খুৱালো সেইটো তদন্ত কৰা হ'ব তাৰমানে পেটনে কোনেও যদি বনাই আনিছে খাবলৈ পাৰিব কিন্তু খোৱাৰ আগতে তাৰ পাৰ্মিশ্যন লোৱাৰ সময়তে তদন্ত কৰা হ'ব Hello everyone, good morning and welcome back to YouTube channel Tushars Vlog. তো আজি মই গৈ আছো আমাৰ গোৱালপাৰাৰ এখন গাঁৱত আৰু এই গাঁওখন হৈছে ৰাংছাপাৰা আৰু এই গাঁওখন আটাইতকৈ ক্লিন ভিলেজ মানে অসমৰ আটাইতকৈ ক্লিন ভিলেজ তো আপোনালোকক তাত গৈ সকলো দেখাম কি কি আছে ভিতৰত আৰু মোৰ লগত গৈ আছে আজি আমাৰ ফ্যামিলি আৰু আপোনালোকক তাত গৈ চিনাকি কৰাই দিম কোনে কোনে গৈ আছে আমাৰ আৰু মোৰ লগত গৈ আছে এই দাদা গৈ আছে তো দাদাক লৈ যাই আছো তো আপোনালোকে চাই থাকক আৰু আমি অভয়াপুৰীৰ পৰা গৈ আছো অভয়াপুৰীৰ পৰা মানে আমি আগিয়া হৈ যাম আগিয়াৰ পৰা 5 কিলোমিটাৰ হয় ৰাংছাপাৰা ভিলেজটো তো আপোনালোকে চাই থাকক আপোনালোকক সকলো দেখাম আশা কৰিছো আপোনালোকক সকলোৰে মোৰ ভিডিওটো চাই ভাল লাগিব তো বলক আমি ভিডিওটো আৰম্ভ তো গাইজ আমি নৰনাৰায়ণ সেতু পাই গলো আৰু আপোনালোকক তো দেখাইছো এই নৰনাৰায়ণ সেতুৰ এটা ভিডিও বনাই তো আপোনালোকে যদি চোৱা নাই যাই কিনে চাব আপোনালোকক লিংকটো ডেসক্ৰিপচনত দি দিম তো আপোনালোকে যাই কিনে চাব তো আপোনালোকে চাওক এতিয়া আপোনালোকক দেখাই আছো নৰনাৰায়ণ সেতু আৰু গাইজ এই চাওক নৰনাৰায়ণ সেতু চাওক গাইজ ইমান ডাঙৰ সপোনৰে অজানিতে চোৱা মন ভৰে দূৰণিৰে তৰাতি যেন জুৰিলেহি আজি মনে গাইজ আমি আগিয়া পাই গলো আৰু আমি এতিয়া 5 কিলোমিটাৰ আছে আৰু আমি ৰাংছাপাৰা পাবলৈ তো আপোনালোকে চাই থাকক আমি পাই গলো তো গাইজ এইটোৱে আপোনালোকে দেখা পাইছে ৱে টু ৰাংছাপাৰা ক্লিনেষ্ট ভিলেজ 2 কিলোমিটাৰ এহেড ইয়াতে লিখি থোৱা আছে তো বলক আমি পাই গলো আৰু আপোনালোকে চাই থাকক ইয়াতে লিখি থোৱা আছে ওয়েলকাম টু ৰাংছাপাৰা 1 কিলোমিটাৰ এহেড বলক যাই থাকো আমি আৰু গাইজ আমি পাই গলো ক্লিনেষ্ট ভিলেজ ৰাংছাপাৰা ওয়েলকাম টু ক্লিনেষ্ট ভিলেজ ৰাংছাপাৰা লেখা আছে চাওক এইটোৱে হৈছে গেট ৰাংছাপাৰাৰ সোমাই থাকো এতিয়া আমি আৰু আপোনালোকে চাই থাকক আৰু গাইজ এইটোৱে হৈছে ৰাংছাপাৰা ভিলেজ এয়া চাওক সকলো পতাকা লগাই থৈছে আৰু চাওক সকলো ক্লিন ইয়াৰে পৰাই আৰম্ভ হৈ যায় ৰাংছাপাৰা ভিলেজ এয়া চাওক সকলোৱে কিমান ধুনীয়াকে পৰিষ্কাৰ কৰি আছে চাওক গাইজ তো গাইজ মই ৰাংছাপাৰা ভিলেজত আহি পালো আৰু ইয়াতে আহি এই গাড়ী পাৰ্কিং কৰিলো আৰু পাৰ্কিং কৰাৰ কাৰণে টিকিট কাটিব লাগে তো বাইদেউ টিকিট কিমান কৰি 30 টাকা কৰি গাড়ীৰ কাৰণে আৰু বাইক স্কুটিৰ কাৰণে 10 টাকা বাইক তো ঠিকে আছে আমি এতিয়া টিকিট কাটিম তো টিকিট কাটি কেনে আমি ভিতৰলৈ যাম আৰু ভিতৰত আৰু টিকিট কাটিব লাগিব নেকি এক্সট্ৰা কৰি ইয়াতে ৰাখিব ঠিকে আছে তো লৈ ল গাইজ ইয়াতে ভিজিটিং আৱাৰ্ছ হৈছে টিল 6 PM তো আপোনালোকে আহিলে 6 PM ৰ আগত আহিব লাগিব আৰু ইয়াতে কি সদায় খোলা থাকে নেকি বাইদেউ ইয়াতে সদায় খোলা থাকে ইয়াতে এনে বন্ধ চন্ধ নাই এনে বেলেগ ঠিকে আছে
আমি টিকেট কাটি ললো আৰু 30 টকাকে টিকেট লৈছে পাৰ্কিঙৰ কাৰণে তো আমি ইয়াতে পাৰ্কিং কৰি ললো ইয়াতে সকলো পাৰ্কিঙৰ ব্যৱস্থা আছে তো গাড়ীবিলাক আহি ইয়াতে ৰখি আছে সকলো পাৰ্কিং কৰি আছে তো আমি এতিয়া টিকেটটো কাটি এনে ভিতৰলৈ যাম মানে বেলেগ একো টিকেট নাই এইটোৱে আছে তো বলক আমি যাই থাকো A few moments later. আৰু গাইজ মই আহি পালো আৰু আহিয়ে প্ৰথমতে ব্ৰেকফাষ্টটো কৰি লওঁ নেকি ইয়াতে সকলো খানা লোৱা হৈ আছে আৰু আমাৰ লগত আহিছে আজি মামি কেনেকুৱা লাগি আছে ইয়াতে আহি বঢ়িয়া লাগি আছে ইমান পৰিষ্কাৰ খুব ভাল লাগিছে আৰু মামা আহিছে ধুনীয়া জায়গা আমি প্ৰথমবাৰ আহিছো বহুত ভাল লাগি আছে আকৌ এবাৰ আহিব মন যায় খুব ভাল লাগিছে এইফালে ভণ্টি আছে ভণ্টিকতো চাইয়ে থাকে দেউতা আছে এইফালে কেনেকুৱা লাগি আছে খুব ভাল আৰু এইফালে মা আছে কেনেকুৱা লাগি আছে বঢ়িয়া বঢ়িয়া না বাইদেউ কেনেকুৱা লাগি আছে মজা আৰু এইফালে ভাইটি আছে ই মানে কেমেৰা ওচৰত আহিবই নোখোজে বহুত লাজকীয়া আৰু এইফালে আছে দাদা ভাল লাগি আছে নে তো ইয়াতে আছে সকলোৱে এতিয়া কি হৈ আছে এইবিলাক আণ্ডা না ডিমা আৰু কি আছে দেখাই দিয়ক এইবিলাক আছে ব্ৰেড আছে আৰু বাটাৰ আছে তো আমি এতিয়া খাম আৰু আপোনালোকে চাই থাকক গাইজ এইফালে আছে আমাৰ ব্ৰেড আৰু ডিমা আৰু এইফালে আছে জেম তো জেমবিলাক মই জেম ভাল নাপাওঁ তো সেইকাৰণে মই ডিমা আৰু ব্ৰেডে লৈছোঁ আৰু এইফালে বহুত ডিমা আছে মই চবকেইটা খাই পেলাম কাকো নক'ব আৰু 15 minutes later. তো ইয়াতে সকলোৱে চাফ চিকুণ কৰি আছে বাইদেউ আপোনালোকে সদায় এনেকুৱা কৰিয়ে চাফ চিকুণ কৰে নেকি হা সপ্তাহত এদিন কৰে শনিবাৰ কৰে তো আজি শনিবাৰ আজি কৰি আছে আপোনালোকে আচ্ছা ঠিকে আছে তো ভাল লাগিল আপোনালোকে এনেকুৱা কাম কৰি থকা দেখা পায় আৰু ইয়াতে আপোনালোকে দেখা পাব এটা ধুনীয়া আছে এটা চাংঘৰ মানে আজিকালি দেখাই নাযায় চাংঘৰ তো চাই ল'ব আপোনালোকে গাইজ এইটো আহিছে আমাৰ ৰাংচাপাৰা ক্লিনেছ ভিলেজৰ কাৰ্যালয় তো আহক ভিতৰলৈ সোমাওঁ আৰু ভিতৰত সোমাই আপোনালোকক দেখুৱাই আছোঁ তো চাই থাকক এয়া চাওক ইয়াতে কিমান ধুনীয়াকৈ এইবিলাক ডাষ্টবিন বনাই ৰাখি থৈছে ইয়াতে আহি আপোনালোকে কিবা আনিলে পেলাব পাৰে তো চাই থাকক আপোনালোকে গাইজ এইটো হৈছে ৰাংচাপাৰাৰ কাৰ্যালয় আৰু আজি মই এজন খুৰা সুধিলোঁ আজি বেছি মানুহ নাই তো এজন খুৰাই আছে তেওঁৰ পৰা মই সকলো জানিম তো জানি কেনে আপোনালোকক ক'বলৈ চেষ্টা কৰিম কি জানো মই ইয়াৰ খুৰাৰ পৰা তো আপোনালোকক সকলো চেষ্টা কৰিম ক'বলৈ তো চাই থাকক গাইজ চাওক সকলোৱে কিমান চাফ চিকুণতা কৰি আছে চাওক আপোনালোকে বহুত ধুনীয়া লাগিছে চাই কেনে চাওক আপোনালোকে কিমান চাফ চিকুণতা কৰি ৰাখিছে এটা মানে পাতো পৰি থকা নাই ইমান ধুনীয়া লাগিছে মানে ঠাইখন চাওক আপোনালোকে চাওক ইমান চাফ চিকুণতা সেইকাৰণে এই ঠাইখনৰ নাম দিছে ক্লিন ভিলেজ চাওক গাইজ আৰু গাইজ এতিয়া আমি ৰাংচাপাৰাৰ বেম্বু পাৰ্কত আহি পালোঁ আৰু চাওক ইয়াতে লিখি থোৱা আছে ৱেলকাম টু বেম্বু পাৰ্ক আৰু ইয়াতে লিখি থোৱা আছে নো এণ্ট্ৰি কাৰ বাইক এণ্ড চাইকেল ইয়াতে মানে কাৰ বাইক চাইকেল লৈ সোমাব নোৱাৰে তো বলক আমি ভিতৰত সোমাওঁ আৰু ভিতৰত কি আছে আপোনালোকে সকলো দেখাবলৈ চেষ্টা কৰোঁ তো আপোনালোকে চাই থাকক তুমি
গাইজ ইয়াতে মানে সকলো মানে বেম্বুৰে বনোৱা বস্তু আছে তো চাই ল'ব সকলো বেম্বু হয় এইবিলাক আহক এতিয়া আমি এতিয়া গেটেদি সোমাওঁ আৰু আপোনালোকক দেখুৱাই আছোঁ চাওক আপোনালোকে চাওক এইবিলাক সকলো বেম্বুৰে বনোৱা হৈছে এয়া চাওক উঠি মই বহি দেখুৱাই আছোঁ আপোনালোকক প্ৰথমতে এয়া চাওক টোপনি আহি গৈছে নে এয়া চাওক কি ধুনীয়া সকলো বেম্বুৰে বনোৱা ইয়াতে লেখা আছে ৰিমুভ ইয়ৰ শ্বুজ এণ্ড চেণ্ডেলছ মানে ইয়াতে বহাৰ কাৰণে ইয়াতে শ্বুজ আৰু চেণ্ডেল খুলি বহিব লাগে আৰু গাইজ চাওক এইটো কি বহা বস্তু নে কিনা কি বস্তু মই বুজি পোৱা নাই বুজিছা কি যে বনাই নাই ইয়াতে তামাম বস্তু বনাইছে কিন্তু অসাধাৰণ বস্তু বনাইছে চাওক না কিমান কি বহা বস্তু তামাম লাগিছে কিন্তু এইবিলাক চাই কেনে আৰু আপোনালোকক দেখুৱাই আছোঁ চাই লওক এইবিলাক সকলো বহি আছে মোৰ বাইদেউ বহি আছে ইয়াতে কেনেকুৱা লাগি আছে ইয়াতে বহি তামাম না তো চাই থাকক আপোনালোকে আপোনালোকে দেখা পাইছে ইয়াতে লেখা আছে ৰিমুভ ইয়ৰ শ্বুজ এণ্ড চেণ্ডেলছ তো ইয়াতে বহিবৰ কাৰণে শ্বুজ আৰু চেণ্ডেল খুলিব লাগে তো মই এতিয়া অলপ বহোঁ আপোনালোকে চাওক ইয়াতে বহি আছোঁ মানে একদম মানে পুৰীত গৈছিলোঁ পুৰীত বিচত গৈছিলোঁ আৰু চেন্নাইত গৈছিলোঁ চেন্নাই মেৰিনা বিচত গৈছিলোঁ তো তাত এনেকুৱা পাইছিলোঁ এনেকুৱা ফিলটো লৈ আছোঁ মানে তো এজন খুৰাৰ ঘৰত আহিলোঁ আৰু খুৰাৰ ঘৰত আহিয়ে দেখা পালোঁ ইয়াত চাওক কিমান চাফ চিকুণতা কৰি ৰখা হৈছে আৰু ইয়াতে আছে ফুলৰ বাগান আৰু চাওক এইবিলাক ধুনীয়া ফুলৰ বাগান আছে ইয়াতে ইমান ধুনীয়াকৈ মেইনটেইন কৰি ৰখা হৈছে ঠাইখিনি চাওক আপোনালোকে এইবিলাক কি আপোনাৰ ফুলৰ এনে বেচে নেকি এইবিলাক না এনে সজাই ৰখাৰ কাৰণে সেইটো অঁ বিভিন্ন প্ৰান্তৰ পৰা জনতাই আহে আৰু ফুলটো কিছু মানুহে পুলি ল'বলৈ চায় সেইকাৰণে কিছুমান পুলি ল'বলৈ চোৱাৰ কাৰণে কিছু আদি যোগান কৰি ৰাখিছোঁ আৰু এনেতো বহুতে আমাৰ মৰ সজাই ৰখাই আছে এইটো আজিৰ কথা নহয় ক্লিন ভিলেজ হোৱাৰ আগতে মই ফুল ৰুবলৈ ভাল পোৱা আৰু সেইকাৰণে কিন্তু ইতিমধ্যে যেতিয়া ক্লিন ভিলেজ হ'ল তেতিয়া আৰু বেছিকৈ ৰোৱা হ'লে কিন্তু এতিয়া বিভিন্ন প্ৰান্তৰ পৰা জনতা আহে আৰু কিছুমানে পুলি ল'বলৈ সন্মত সেইকাৰণে কিছু আদি যোগান কৰি ৰাখিছোঁ যেই মানুহে পুলি ল'বলৈ চাব তাক যদি হাতেদি কটাই দিব পাৰোঁ তেনেহ'লে
তাৰ মনটো শান্তি আৰু মোৰো শান্তি আচ্ছা আচ্ছা সেই মনটো মিটাবৰ কাৰণে কিছু আদি যোগান কৰি ৰাখিছোঁ আচ্ছা আপোনাৰ নামটো কৈ দিব কমল মোমেন এই ৰংচাপাৰাটো কেতিয়াৰ পৰা এপ্ৰুভ কৰা হৈছে এইটো অঁ এইটো 2017 ফেব্ৰুৱাৰী 10 তাৰিখত ডিক্লেয়াৰ হৈ গৈছে চিফ সেক্ৰেটাৰীটো আচ্ছা তাৰ আগতে লাগি আছিলে 15-16 পৰা লাগি আছিলে আচ্ছা আচ্ছা আৰু ভিতৰতে 1990 চনতে নিজৰ গাঁওখিনি নিজৰ ৰাস্তা ঘাট আৰু কিটো ৰাজহুৱা অনুষ্ঠান সেইটো ক্লিন কৰি ৰাখিব লাগিব বুলি ট্ৰাষ্টিং লোৱা হৈছে 1990 চনত আচ্ছা আচ্ছা আৰু তেনেকুৱা আমি সজাগতা কৰি নিজৰ গাঁওখিনি ক্লিন কৰি ৰাখি আছোঁ আচ্ছা আচ্ছা আৰু যেতিয়া 2000 চন যেতিয়া পৰিলে তেতিয়া আমি গুৰুত্বভাৱে দায়বদ্ধ হৈছোঁ আৰু ইয়াৰ পৰাই কৰি আহি যেতিয়া 17 ফেব্ৰুৱাৰী চৰকাৰে ডিক্লেয়াৰ কৰি দিলে যে ক্লিন আচ্ছা 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 আৰু এই গাঁওখনৰ জনসংখ্যা কিমান ইয়াতে বৰ্তমান সেইটো 330 মান হৈ আছে আচ্ছা আচ্ছা ইয়াৰে ভিতৰত খানা হৈ আছে 60 ঘৰ আচ্ছা আচ্ছা আৰু ইয়াতে আহিলে কিবা খোৱা লোৱাৰ ব্যৱস্থা হয় নেকি খোৱা লোৱাৰ ব্যৱস্থা মানে দোকান আছে খাবলৈ পাৰিব যিকোনো বস্তু আচ্ছা আচ্ছা যিকোনো বস্তু মানে ইয়াৰ ভিতৰত সীমা আছে ইয়াৰ নিচা পান বস্তু ইয়াতে নিষিদ্ধ যদি কোনোবাই যদি সেইটো ব্যৱহাৰ যদি কৰে হাতে হাতে আমি যদি ধৰিব পাৰোঁ সুৰাপানৰ কথা কৈ আছোঁ তেনেহ'লে সেইটো আৰু আমি এৰি দিব নহয় আচ্ছা আচ্ছা সেইটো বিচাৰত পৰি যাব যিটো বিচাৰ ৰাজহুৱা যিটো বিচাৰত যিটো মান্তি নহয় তেনেহ'লে সেই এওঁ থানাটো যাব লাগিবও পাৰে আচ্ছা 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 আৰু সেইকাৰণেহে আমি আসামৰ পৰা আসাম চেণ্টাৰৰ পৰা সেইটো চেণ্টাৰলৈকে আগবাঢ়িবলৈ পাৰিছে 4 নম্বৰ চিৰিত আমি এতিয়া আছোঁ আচ্ছা আচ্ছা ইয়াতে কোনো ধূমপান পাণ তামোল ইয়াতে ব্যৱহাৰ নহয় আৰু ইয়াতে আহি কোনোবা মানুহ পিকনিক খাব খুজিলে বাহিৰতে খাব লাগিব পেটনিয়ে সেইটো তদন্ত কৰা হ'ব তাৰমানে পেটনিয়ে কোনোবাই যদি বনাই আনিছে ৰেডিমেড খাবলৈ পাৰিব কিন্তু খোৱাৰ আগতে তাৰ পাৰ্মিশ্যন লোৱাৰ সময়তে তদন্ত কৰা হ'ব যে আপোনালোকে সুৰাপান ব্যৱহাৰ কৰিব নে নকৰিব আচ্ছা 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 কিছু কৰোঁ বুলি ক'লে লগে লগে আউট ইয়াত ঠাই নাই সুৰাপান মানে কৰা একদমেই নিষেধ ইয়াতে আৰু কৈ আছোঁ নহয় যদি কোনোবাই যদি আনিছে গোপনতে যদি মাল চহৰ যদি ধৰিব পাৰিছে সেইটো আৰু ৰাহে নে সেইটো বিচাৰ কৰিব আচ্ছা আচ্ছা আৰু ইয়াতে কিমান মানুহ আহে সদায় কেতিয়াবা হাজাৰকে হাজাৰ হৈ যায় 2000 আপে হৈ যায় অন্ততঃ সেই খ্ৰীষ্টমাছৰ আগৰ পৰা খ্ৰীষ্টমাছৰ কিহৰ 12-13 পৰা লাগি যোৱাকালিলৈকে 1500-2000 মানুহ মোৰ চতলতে সোমোৱা আচ্ছা এখন হাটৰ কথা কি ক'ম যাক নেকি বল ফিল্ড তাতে গাড়ী ৰখাৰ ঠাই নাই এনেকুৱা জনতা আহি পায় আৰু যিমানে জনতা আহে সিমানে আমি ভাল পাওঁ আৰু কিয়নো ইয়াৰে ভিতৰত স্পষ্ট কথা জনতাই যিমানে আহে আমি ভাল পাওঁ খোৱা লোৱা দিব নোৱাৰিলেও আমাৰ ৰাংচাপাৰা গাঁওখিনি গৌৰৱৰ কথা নহয় আমি যেনেকুৱা গাঁওখিনি ক্লিন কৰি ৰাখি আছে যেই জনতাবিলাকে আহিব ৰাংচাপাৰা গাঁওখন চাবলৈ দুখীয়া গাঁও হ'লেও ইয়াৰে মাজত নিজৰ গাঁওখিনি নিজৰ ঘৰখিনি সকলোৱে সজাগতা চাফ চিকুণ কৰিব বুলি আশাৰে যদি জনতাই যদি তেনেকুৱা যদি দায়বদ্ধ যদি কৰোঁ তেনেহ'লে সদৌ অসমে ক্লিন হৈ যাব বুলি আমাৰ আশা আৰু ইয়াতে কিবা এটা মেলা হয় বুলি শুনিছোঁ কি মেলা হয় আমাৰ প্ৰগ্ৰামটো বহুতেই প্ৰগ্ৰাম হৈ থাকে আমাৰ প্ৰগ্ৰামৰ হিচাপ নাই আচ্ছা আচ্ছা চৰকাৰৰ পৰা কিবা পইচা পাতি দিছে না সেইটোতো একদম অল ইণ্ডিয়া জানা গৈছে যে
গোৱালপাৰা ডিষ্ট্রিক্টে ঠিক 1 লাখ দিচ্ছে, আসামি স্টেটে ঠিক 5 লাখ দিচ্ছে, সেইটো সব মানুষই জানে, অল ইন্ডিয়া জানা গেছে। আচ্ছা আচ্ছা আচ্ছা, ধন্যবাদ আপোনালোকৰ কথা পাতি ভাল লাগিল, ধন্যবাদ। আৰু গাইজ ইয়াতে আছে এটা চাৰ্চ, আহক আপোনালোকক ভিতৰত সোমাই দেখুৱাই আছোঁ চাৰ্চটো, তো চাই থাকক। আৰু গাইজ এই চাৰ্চটোৰ নাম হৈছে ৰাংচাপাৰা এচিক বেপিড চাৰ্চ, আৰু এইটো এষ্টাব্লিছ কৰা হৈছিল 1870। তো আপোনালোকে ভালদৰে চাব চাৰ্চটো, আৰু আপোনালোকে ইয়াৰে পৰাই সেৱা কৰি ল'ব। চাওক আপোনালোকে। আৰু গাইজ সোমোৱাতেই এটা আপোনালোকে ট্ৰি হাউচ দেখা পাব। চাওক কিমান ডাঙৰ ট্ৰি হাউচ, ইয়াতে উঠাৰ ঠাই নাই, ইয়াৰে উঠিব নোৱাৰি, কিন্তু ওপৰত এটা ট্ৰি হাউচ আছে, আপোনালোকে দেখা পাইছে, বহুত ধুনীয়া লাগিছে ট্ৰি হাউচটো চাই। ক্লিন এণ্ড গ্ৰীণ ভিলেজ ৰাংচাপাৰা, চাওক এইটোৱে হৈছে ক্লিন এণ্ড গ্ৰীণ ৰাংচাপাৰা। আৰু গাইজ আপোনালোকে দেখা পাইছে এইবিলাক হ'ল সকলো ইয়াতে থকা মানুহৰ ঘৰ, কিন্তু চোতালবিলাক আপোনালোকে দেখা পাইছে কিমান ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি থোৱা হৈছে, এটাও মানে পাতো পৰি থকা নাই। গাইজ আপোনালোকে দেখা পাইছে ইয়াতে ঠায়ে ঠায়ে ইয়াতে ধুনীয়া ধুনীয়া দোকান আছে, তো আপোনালোকে ইয়াতে আহি কিবা খাব পাৰে। তো ইয়াতে সকলো বস্তুৱে পোৱা যায়, চব্জিও পোৱা যায়, ইয়াতে সকলো ধৰণৰ বস্তুৱে আছে, তো চাই ল'ব আপোনালোকে। গাইজ এইটো হৈছে আৰু এখন পাৰ্ক, ডেইজিজ ড্ৰিমলেণ্ড পাৰ্ক, তো ওপৰত লিখি থোৱা আছে, আপোনালোকক ভিতৰত সোমাই দেখুৱাই আছোঁ কি কি আছে ভিতৰত, আৰু ইয়াতে টিকেট কাটিব লাগে। তো আহক আমি টিকেটটো কাটি লওঁ। তো দাদা ইয়াতে টিকেট কিমান কৰি? একজনৰ 10 টকাকৈ এই পাৰ্কত সোমোৱাৰ কাৰণে, আৰু বাচ্চাৰো আছে, সকলো মানুহৰে। ইয়াতে কেতে মই কেইজন মানুহ, কেইজন? 9জনৰ আমি টিকেট কাটি ল'লোঁ 90 টকা। তো ঠিক আছে আমি সোমাওঁ, তো ঠিক আছে, ধন্যবাদ। গাইজ চাওক সোমাই এটা ফাউণ্টেইন দেখা পালোঁ, চাওক কিমান ধুনীয়া ফাউণ্টেইন। এইটো হৈছে ডেইজিজ ড্ৰিমলেণ্ডত, ইয়াতে বহি ফটোশ্বুট কৰিব পাৰে, ধুনীয়া এটা বনাইছে, চাওক আপোনালোকে। আৰু গাইজ ইয়াতে হ'ল বহি থকা ঠাই আছে, চাওক কিমান ধুনীয়াকৈ ইয়াতে বহিব পাৰে মানুহসকলে আহি, ইয়াতে পৰ্যটকসকলে আহি। তো চাওক ইয়াতে ধুনীয়াকৈ ইয়াতে ফটোশ্বুটো কৰি আছে। দাদা আপোনালোকে ক'ৰ পৰা আহিছে? পুটিমাৰীৰ পৰা আহিছে। কেনেকুৱা লাগি আছে ইয়াতে আহি? ভালে লাগিছে। ঝুলা ঝুলি আছে, ক'ৰ পৰা আহিছে? সব পুঠিমাৰী, সকলো পুঠিমাৰী নে? ঠিকে আছে, ভাল লাগি আছে। তো গাইজ বলক এতিয়া আমি ওপৰলৈ উঠো, ওপৰত উঠাই আপোনালোকক দেখুৱাই আছোঁ ওপৰত কি আছে, তো চাই ল'ব আপোনালোকে। উঠিলোঁ, অলপ অলপ কৰি উঠি আছোঁ। বাপ্পা ঐ ভৰি বিষাই, ভৰি মোবাইলটো ধৰিব নোৱাৰিম, বেয়া নাপাব। আপোনালোকক ওপৰত উঠাই একেবাৰে দেখাই আছোঁ, নহ'লে পৰি যাম, বেয়া কৰি, বুজি পাইছে না? ৰ'ব আপোনালোকক উঠাই কিনে দেখি। অ' গাইজ ভিতৰত আহি পালোঁ, ট্ৰি হাউচৰ ভিতৰত। অ' মজা লাগিছে, ইয়াতে অলপ শুই দিলোঁ। অ' তামাম, ইমান ওপৰত উঠিছোঁ, তামাম মজা, ইমান ওপৰত উঠিছোঁ, এডাল গাছৰ ওপৰত এই ঘৰটো আছে, মানে ট্ৰি হাউচ এইটো হয়। তো আপোনালোকক দেখুৱাই আছোঁ, ভালদৰে আপোনালোকে চাই লওক। এয়া চাওক ভিতৰৰখিনি, ওপৰত আছে লাইট, ইয়াতে আহি মানুহে থাকিব পাৰে, মানে সৰু সুৰা এটা ঠাই আছে, আৰু ইয়াতে CCTV কেমেৰাও লগোৱা আছে। আৰু চাওক ভিতৰৰখিনি আপোনালোকক এক চাইডত গৈ দেখুৱাই আছোঁ। এয়া চাওক ইয়াতে কি ধুনীয়াকৈ মই বহি আছোঁ। আপোনালোকক খিৰিকীৰে দেখুৱাই আছোঁ, চাওক। অ' কি তামাম মজা, চাওক ইমান ওপৰত উঠিছোঁ মই, চাওক। সকলো ভাইটিসকলে খেল ধেমালি কৰি আছে, আৰু ইয়াতে ফটোশ্বুট কৰি আছে, চাওক ভাল লাগিছে ওপৰৰ পৰা চাই কেনে, ইমান ওপৰৰ পৰা দেখা গৈ আছে। আৰু সেই
তাতে মোৰ মা দেউতা বাইদেৱে বহি আছে ইয়াত চাওক সকলোৱে আহিছে ইয়াতে ভাইটি ক'ৰ পৰা আহিছা পুটিমাৰি হা আসাম পুটিমাৰি অ আচ্ছা কেনেকুৱা লাগিছে ইয়াতে আহি ভালে আছে ভালে লাগিছে নে ঠিকে আছে তো ভাইটি আহিছে ইয়াতে আৰু উঠি আছে সকলোৱে চাওক আপোনালোকক দেখুৱাই আছো এই ওপৰৰ পৰা চাওক কিমান ধুনীয়া লাগিছে কিবা মিলাই খুৱালো বুকুৰে ভিতৰত সে নাই মৰমে বুৱালো চাহৰে লগতে সে নাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰত সে নাই মৰমে বুৱালো ঐ কলি যাই হানি জানি নাচিলে ঐ চুনাত বুকুখন দেখালে ঐ পকা মিঠৈ ঐ লালি মিঠৈ ঐ তেতিয়াহে বুজিলি মৰম মিলাই খুৱালো গাইস আপোনালোকক যিখিনিমান পাৰো দেখালো তো আপোনালোকক যদি মোৰ ভিডিওটো চাই ভাল লাগিল তেনে লাইক শেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইবটো কৰি দিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰি দিব কাৰণ ইয়াৰ পিছত আৰু মোৰ ধামাকা ব্লগ আহি আছে তো প্লিজ সাবস্ক্ৰাইবটো কৰি দিব তো আজিৰ কাৰণে বাই বাই টাটা আৰু এটা নতুন ভিডিঅ'ত লগ পাই আছো বাই বাই টাটা